হেল্ল' ষ্টুডেণ্টছ, আজি আমি অনুশীলনী 6.1-ৰ যিকেইটা প্ৰশ্ন বাকী আছিলে সেই প্ৰশ্নকেইটা আমি আজি কৰিম। তো ইয়াত 7 নম্বৰ প্ৰশ্নত যিটো আমাৰ দিয়া আছে তাত আমাৰ দুটা উক্তি দিয়া আছে। তো প্ৰথম উক্তিত কৈছে, যদি দুটা সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় তেন্তে ইয়াৰ সাধাৰণ নোহোৱা বাহু দুডালে এডাল সৰল ৰেখাত থাকে। তো ইয়াৰ কাৰণে আমি এটা সন্নিহিত কোণ আঁকি ল'ম। সেইটো আমাৰ সন্নিহিত কোণ যাৰ কোণ দুটাৰ যোগফল, সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী বুলি কৈছে। আমি যদি এইটো চাওঁ, এইটো এটা আমাৰ সৰল কোণ, তেতিয়াহ'লে এই কোণ দুটাৰ যোগফল নিশ্চয় আমাৰ এটা 180 ডিগ্ৰী হ'ব। তো মই ইয়াৰ শীৰ্ষবিন্দুকেইটাৰ নাম দিছোঁ। ইয়াক অ বুলি ক'লোঁ, ইয়াক এ, ইয়াক বি, ইয়াত চি। এতিয়া ইয়াত দুটা আমাৰ কোণ আছে, এটা হ'ল এংগেল এ অ, এটা হ'ল এংগেল এ অ বি আৰু এটা হ'ল এংগেল এ অ চি। তো দুইটা সন্নিহিত কোণৰ এটা সাধাৰণ শীৰ্ষবিন্দু হ'ল অ, এটা সাধাৰণ শীৰ্ষবিন্দু অ আৰু সাধাৰণ বাহু হ'ল অ এ। তো ইয়াত আমাৰ কি কৈছিলে, যি দুটা আমাৰ সাধাৰণ নোহোৱা বাহু আছে, মানে অ চি আৰু অ বি। অ চি হ'ল এইডাল আৰু অ বি হ'ল এইডাল। এই দুটা বাহুৱে আমাৰ কি কৰিব, এডাল ৰেখাৰ সৃষ্টি কৰিব বা এটা সৰল ৰেখাত থাকিব। সেইমতে আমাৰ এইটো সৰল ৰেখাত আছে, অ বি আৰু অ চি এডাল সৰল ৰেখাত আছে। তো 1 নম্বৰ উক্তিটো আমাৰ সত্য। তাৰপিছত 2 নম্বৰত কি কৈছে আমাক, 2 নম্বৰত কৈছে, যদি এটা ৰশ্মি সৰল ৰেখাত থাকে তেন্তে ইয়াৰ সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। তো সেই কথাটো আমি যদি এতিয়া ওলোটাকৈ চাওঁ, যদি আমাৰ এটা ৰশ্মি, ইয়াত আমাৰ অ এটা ৰশ্মি হৈ আছে, অ ৰশ্মি আমাৰ বি চি সৰল ৰেখাৰ ওপৰত আছে, বি চি সৰল ৰেখাৰ ওপৰত আছে, তেতিয়া আমাৰ কি হ'ব যে তেতিয়া তাৰ ফলত উৎপন্ন হোৱা যি দুটা আমাৰ সন্নিহিত কোণ হ'ব, এই সন্নিহিত কোণ দুটাৰ যোগফল আমাৰ কিমান হ'ব, 180 ডিগ্ৰী হ'ব। সেইটো আমাৰ সত্য। তাৰমানে আমি গম পালোঁ যে কি উক্তি 1 আৰু উক্তি 2 দুইটাই আমাৰ শুদ্ধ। তো ইয়াত আমাৰ শুদ্ধ বিকল্পটো হ'ব কি, 1 নম্বৰ বিকল্পত দিয়া আছে উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য। তো ইয়াতে আমাৰ উত্তৰটো হ'ব এ, যিটো নেকি আমাৰ কি উক্তি 1 আৰু উক্তি 2 দুয়োটাই সত্য, দুয়োটাই সত্য। এতিয়া আমি 2 নম্বৰ প্ৰশ্ন, এতিয়া আমি 2 নম্বৰ নহয়, 8 নম্বৰ প্ৰশ্নটো আমি এতিয়া কৰিম। এতিয়া আমি কুৱেশ্যন নম্বৰ 8টো কৰিম। ইয়াত কৈছে, যেতিয়া দুডাল সৰল ৰেখাৰ কটাকটি কৰে, তো আমি দুটা সৰল ৰেখা আমি আঁকি ল'ম। এই এটা সৰল ৰেখা আৰু এই এটা সৰল ৰেখা, ইয়াক মই এল বুলি ক'লোঁ, ইয়াক এম বুলি ক'লোঁ। তো ইয়াত কৈছে, যেতিয়া দুটা সৰল ৰেখা কটাকটি কৰে তেন্তে সন্নিহিত কোণ দুটা পৰস্পৰ পূৰক। তো সন্নিহিত কোণ বুলি ক'লে ইয়াত উৎপন্ন হোৱা কোণকেইটা প্ৰথম আঁকি ল'ম। এই এটা কোণ, এই এটা, এই এটা আৰু এই এটা। তো মই কোণকেইটাৰ নাম ক্ৰমে 1, 2, 3, 4 বুলি ক'লোঁ। তো প্ৰথম যিটো আমাক কৈছে যে সন্নিহিত কোণ দুটা পৰস্পৰ পূৰক। এতিয়া দুটা কোণক পূৰক কোণ বুলি কেতিয়া কোৱা হ'ব, যেতিয়া নেকি কোণ দুটাৰ যোগফল 90 ডিগ্ৰী হয়। এতিয়া ইয়াত সন্নিহিত কোণ বুলি ক'লে 1ৰ লগত 2 সন্নিহিত হ'ব, 1ৰ লগত 4 সন্নিহিত হ'ব, 4ৰ লগত 3 হ'ব, 3ৰ লগত 2 হ'ব। যি কি নহওক আমি 1 আৰু 2ৰ কথাটো চাম। এতিয়া এই 1 আৰু 2 আমাৰ একেডাল ৰেখাৰ ওপৰতে আছে। তো আমি জানো যেতিয়া দুটা সন্নিহিত কোণ আমাৰ এটা ৰেখাৰ ওপৰত থাকে তেতিয়াহ'লে সেই কোণ দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰী হয়। তো ইয়াৰ পৰা আমি ক'ব পাৰিম যে কি সন্নিহিত কোণ দুটা আমাৰ পৰস্পৰ পূৰক কোণ নহয়। তাৰপিছত 2 নম্বৰটো কৈছে যে সন্নিহিত কোণ দুটা পৰস্পৰ সম্পূৰক। এতিয়া সম্পূৰক হ'বৰ কাৰণে আমাৰ 180 ডিগ্ৰী হ'ব লাগিব। এতিয়া সন্নিহিত কোণ দুটাৰ যোগফল আমি দেখা পাই আছোঁ যে কি দুইটা কোণৰ যোগফলে আমাৰ 180 ডিগ্ৰী হৈ আছে। গতিকে সন্নিহিত কোণ দুটা পৰস্পৰ সম্পূৰক বুলি আমি ক'ব পাৰিম। তাৰমানে 2 নম্বৰ উক্তিটো আমাৰ সত্য। তাৰপিছত 3 নম্বৰত কি কৈছে যে বিপৰীত কোণবোৰ সমান। আমি কি পাইছিলোঁ যে যেতিয়া আমাৰ দুটা সৰল ৰেখা কটাকটি কৰে তেতিয়া উৎপন্ন হোৱা আমাৰ যিমানবিলাক বিপৰীত কোণ আছে সেই বিপৰীত কোণবিলাক আমাৰ সমান হয়। যেনে আমাৰ ইয়াতে 1 to 3 সমান হ'ব আৰু এংগেল 2 to এংগেল 4ৰ সমান হ'ব। তো এতিয়ালৈকে আমি 2 আৰু 3 সত্য বুলি আমি গম পালোঁ। 2 টো সত্য আৰু 3 টো সত্য। তাৰপিছত কৈছে যে বিপৰীত কোণবোৰ সম্পূৰক। এতিয়া বিপৰীত কোণবোৰ সম্পূৰক নহ'বও পাৰে বা হ'বও পাৰে কেতিয়াবা। তো সেইটো আমাৰ ঠিক নহ'ব, সত্য নহ'ব। তো ইয়াতে আমি ক'ব পাৰিম যে কি আমাৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব 1 আৰু 3, যিটো আমাৰ উত্তৰ, যিটো আমাৰ কি নম্বৰত আছে, এ নম্বৰত আছে। তো আমাৰ শুদ্ধ উত্তৰটো হ'ব 1 আৰু 3 সত্য।
হেল্ল' ষ্টুডেণ্ট, এতিয়া আমি কুৱেশ্যন নাম্বাৰ 9টো কৰিম। ইয়াত কৈছে নিম্নোক্ত প্ৰশ্নত এটা উক্তি এ আৰু আনটো যুক্তি আৰ বুলি নামাকৰণ কৰা হৈছে। তলৰ বিকল্প এ, বি, চি আৰু ডিৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো ইয়াত উক্তি এত কৈছে চিত্ৰত 6.18ত যদি এ চি বি এডাল সৰল ৰেখা হয় তেন্তে এংগেল বি চি ডি সমান 126 ডিগ্ৰী। তো ইয়াত আমি চিত্ৰটো আঁকিবলৈ চেষ্টা কৰিম। এক মিনিট। ইয়াত আমাৰ এইখিনিক 7x বুলি কৈছে, এইখিনিক 3x বুলি কৈছে। এইটো এ, এইটো চি আৰু এইটো বি আৰু এইটো ডি। 1 নম্বৰ উক্তিত কৈছে যিটো আমাৰ এংগেল বি চি ডি আছে, বি চি ডি সমান 126 ডিগ্ৰী বুলি কৈছে। আৰু যদি আমি ইয়াৰ পৰা ভালকৈ চাওঁ, বি চি ডি সমান আমাৰ কিমান আছে? 7x আছে। 7x আছে। তো 7x সমান 126 ডিগ্ৰী। তো আমি এটা কথা ইয়াৰ পৰা আৰু জানো, যেতিয়া আমাৰ কি হয়, এটা সৰল ৰেখাৰ ওপৰত দুটা সন্নিহিত কোণ থাকিব। ইয়াত 7x আৰু 3x আমাৰ দুটা সন্নিহিত কোণ হয়। তো এই দুটা কোণৰ যোগফল আমাৰ 180 ডিগ্ৰী হ'ব লাগিব। তো 180 ডিগ্ৰী হয় নে নহয় সেইটো আমি চাব লাগিব। তো তাৰ কাৰণে মই এক্সৰ মানটো ওলাব লাগিব। এক্সৰ মানটো ওলালে তেতিয়াহ'লে আমি 3xৰ মানটো পাম আৰু 7xৰ মানটো পাম। আৰু দুইটা যোগ কৰিলে তেতিয়া 180 ডিগ্ৰী হ'লে তেতিয়াহ'লে উক্তিটো ঠিকে থাকিব। আৰু যদি 180 ডিগ্ৰী নহয় তেতিয়াহ'লে উক্তিটো ভুল হ'ব। তো ইয়াৰ পৰা মই এক্সৰ মানটো আগত ওলাই ল'ম। তো x সমান 126 ডিভাইডেড বাই 7। তো 7ৰে 12ক যাব একবাৰ, 5 আহিব এইফালে, 56ক যাব 8 বাৰ। তো আমি গম পালোঁ এক্সৰ মান 18। তো এতিয়া আমি 3x সমান কিমান পাম? 3 ইনটু x মানে 3 ইনটু 18 হ'ব। 3 ইনটু 18 কিমান হ'ব? 54 হৈ যাব। এতিয়া 7 ইনটু x আমি ওলাম। 7 ইনটু x আমাক দিয়া আছে 126 ডিগ্ৰী বুলি। এতিয়া দুইটা আমি যেতিয়া যোগ কৰিম, এতিয়া 126 আৰু 54 প্লাছ কৰিম, তেতিয়া আমি দেখা পাম যে কি দুইটাৰ যোগফল সমান হ'ব আমাৰ কিমান? 180 ডিগ্ৰী। তাৰমানে 1 নম্বৰ যিটো আমাৰ উক্তি আছে, সেই 1 নম্বৰ উক্তিটো এইকাৰণে সত্য কাৰণ যিটো আমাৰ সৰল ৰেখাৰ ওপৰত যি দুটা সন্নিহিত কোণ আছে, সেই সন্নিহিত কোণ দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰী হয়। তো আমি 1 নম্বৰ উক্তিটো শুদ্ধ বুলি ক'ব পাৰিম। এতিয়া আমি 2 নম্বৰখিনি চাম। 2 নম্বৰত কি কৈছে? 1 নম্বৰ উক্তিটো আমি শুদ্ধ বুলি গম পালোঁ। এতিয়া 2 নম্বৰটো চাম আমি। 2 নম্বৰত কৈছে, যুক্তিত কৈছে যে কি যদি ৰশ্মিটো একেডাল ৰেখাত থাকে তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী। এতিয়া যুক্তিটোও ঠিকে আছে। কাৰণ কিয়? যুক্তিটো কি কৈছে? যেতিয়া যদি ৰশ্মি এটা একেডাল ৰেখাত থাকে তেন্তে সন্নিহিত কোণ দুটাৰ যোগফল 180 ডিগ্ৰী হ'ব। কাৰণ কিয়? এইডাল আমাৰ কথা কাৰণডাল ৰেখা। এই ৰেখাৰ ওপৰত আমাৰ ৰশ্মি থিয় কৰাই ৰাখিলোঁ। আমি জানো যে এই ৰেখাডালে আমাৰ এটা সৰল কোণ কৰিব আৰু এই সৰল কোণডালক এটা ৰশ্মিয়ে দুটা ভাগত ভাগ কৰিছে। আৰু সেই ভাগ দুটা বা সেই কোণ দুটাৰ যোগফল আমাৰ 180 নিশ্চয় হ'ব। গতিকে আমাক যিটো উক্তি দিয়া আছে সেই উক্তিটো আৰু যুক্তিটো আমাৰ সত্য। আৰু উক্তি এৰ আৰটো এটা সঠিক ব্যাখ্যা হয়। গতিকে আমি ক'ব পাৰিম যে কি উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য আৰু যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা। তো ইয়াতে এ নম্বৰটো হ'ব, এনচাৰটো হ'ব এ নম্বৰ। এনচাৰ এটো হ'ব। তো আমাৰ অনুশীলনী 6.1টো শেষ হ'ল ইমানতে। এতিয়া আমি নেক্সট অনুশীলনী 6.2 ষ্টাৰ্ট কৰিম। তো আজিলৈ ইমানে। ধন্যবাদ।